নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইৰাণৰ আক্ৰমণ কৰি বৰ্তমান সময়ত আমেৰিকা আৰু ইজৰাইলৰ মাজত ফাট মেলা দেখিবলৈ পোৱা গৈছে দুয়োখন মিত্ৰ ৰাষ্ট্ৰৰ মাজত বৰ্তমান সময়ত হাহাকাৰ পৰিবেশ মিত্ৰতাৰ ফাট মেলা দেখিবলৈ পোৱা গৈছে আনহাতে ট্ৰাম্পৰ কথা কেৰেপ নকৰে ইজৰাইলে ট্ৰাম্পে ফোন কৰি ধমক দিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুক স্পষ্টকৈ কৈছে যে ইৰাণত আক্ৰমণ কৰা বন্ধ কৰক যদি ইৰাণত আক্ৰমণ কৰা বন্ধ নকৰে তেন্তে অকলশৰীয়া হ'ব ইজৰাইল কিন্তু আমেৰিকাৰ এই সকিয়নি কেৰেপ নাই কৰা ইজৰাইলে আৰু এনেকৈ এতিয়া দুয়োখন মিত্ৰ ৰাষ্ট্ৰৰ মাজত ফাটমলা দেখিবলৈ পোৱা গৈছে ইৰাণত লক্ষ্য কৰিবলৈ গৈ এতিয়া দুয়োখন দেশৰ বন্ধুত্বৰ মাজত চিৰাল ফাট আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ইৰাণক কেন্দ্ৰ কৰি আমেৰিকা ইজৰাইল সম্পৰ্কত তীব্ৰ ফাট মেলা দেখিবলৈ পোৱা গৈছে ট্ৰাম্পৰ সতৰ্কবাণীকো গুৰুত্ব নিদিলে নেতান্যাহুৱে ট্ৰাম্পৰ সতৰ্কবাণীক বা ট্ৰাম্পৰ ৰঙা চকুক এতিয়া কেৰেপ নকৰে ইজৰাইলে আমেৰিকা ইজৰাইলৰ মাজত এতিয়া অপ্ৰীতিকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে দুয়োখন ৰাষ্ট্ৰৰ মাজত এতিয়া হাহাকাৰ এক্সাইছৰ সাক্ষাৎকাৰত ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য ইজৰাইলক লৈ ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য ইজৰাইলক কৈছে সাৱধান হওক বিবি সাৱধান হওক বুলি কৈছে আৰু নেতান্যাহুক এনেকৈ সতৰ্কবাণী দিছে ইৰাণত আক্ৰমণ অব্যাহত থাকিলে অকলশৰীয়া হৈ পৰিব ইজৰাইল ইৰাণক লক্ষ্য কৰিবলৈ গৈ এতিয়া দুয়োখন ৰাষ্ট্ৰ বিপদত ইজৰাইলৰ বাবে বিফল হ'ব পাৰে আমেৰিকাৰ কূটনৈতিক প্ৰচেষ্টা আপত্তিৰ পিছতো আক্ৰমণাত্মক স্থিতিত অটল আছে ইজৰাইল আমেৰিকাৰ আপত্তিৰ পিছতো নিজৰ স্থিতিত অটল ইজৰাইল আমেৰিকাক দিয়া আশ্বাস ভংগৰ অভিযোগ নেতান্যাহুৰ বিৰুদ্ধে আমেৰিকাক যি আশ্বাস দিছিলে সেই আশ্বাস ভংগ কৰিছে নেতান্যাহুৱে ইৰাণৰ ঘাটিত পুনৰ আঘাত আৰু তাৰ পিছতেই আমেৰিকা ক্ষুব্ধ হৈ পৰিছে বুজাবুজিৰ আহ্বানকো গুৰুত্ব নিদিলে ইজৰাইলে ট্ৰাম্পে বুজাবুজিৰ আহ্বান কৰিছিলে কিন্তু সেই বুজাবুজিৰ আহ্বানক গুৰুত্ব নাই দিয়া ইজৰাইলে আনহাতে ইজৰাইলৰ মন্তব্য ইৰাণ হিজবুল্লাহক দুৰ্বল কৰিছে ইজৰাইলে যিকোনো আক্ৰমণৰ কঠোৰ জবাব দিম ইজৰাইলৰ হুংকাৰ ইজৰাইলে কিন্তু আমেৰিকাৰ কথা কেৰেপ নাই কৰা ফোনযোগে যুদ্ধ বন্ধৰ আহ্বান কৰিছে ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুলৈ ফোন কৰি যুদ্ধ বন্ধৰ আহ্বান দিছে আৰু বৰ্তমান সময়ত ট্ৰাম্প চিন্তাত পৰিছে কিয়নো ট্ৰাম্পৰ কথা কেৰেপ নাই কৰা বন্ধু ৰাষ্ট্ৰ ইজৰাইলে যদি এনেকৈ চলি থাকে দুয়োখন ৰাষ্ট্ৰৰ মাজত কিন্তু সংঘাত বৃদ্ধি পাব এতিয়া ইৰাণক লক্ষ্য কৰিবলৈ গৈ দুয়োখন ৰাষ্ট্ৰৰ বন্ধুত্বৰ মাজত চিৰাল ফাট দিয়া দেখিবলৈ পোৱা গৈছে বিগত সময়ত দেখিবলৈ পোৱা গৈছিলে যে দুয়োখন ৰাষ্ট্ৰই ইৰাণ লক্ষ্য কৰিছিলে আমেৰিকা আৰু ইজৰাইলে লক্ষ্য কৰিছিলে ইৰাণক দুয়োখন ৰাষ্ট্ৰই যৌথভাৱে আক্ৰমণ কৰিছিলে মধ্যপ্ৰাচ্যৰ কেইবাটাও প্ৰান্তত আৰু বৰ্তমান সময়ত এই বন্ধুত্বত ফাট মেলা দেখিবলৈ পোৱা গৈছে দুয়োখন ৰাষ্ট্ৰৰ মাজত এতিয়া ফাট মেলা দেখিবলৈ পোৱা গৈছে ট্ৰাম্পে ভাবিছিল যে ইজৰাইলৰ সৈতে লগ হৈ ইৰাণ আক্ৰমণ কৰিব ষ্ট্ৰেইট অফ হৰমুজ দখল কৰিব কিন্তু বৰ্তমান সময়ত হোৱা দেখিবলৈ পোৱা নাই আনকি দুয়োখন ৰাষ্ট্ৰৰ মাজত এতিয়া সম্পৰ্কত ফাট মেলা দেখিবলৈ পোৱা গৈছে আমেৰিকাই ফোনযোগে ধমক দিছে নেতান্যাহু কিন্তু ট্ৰাম্পৰ সেই ধমকক কেৰেপ নকৰে নেতান্যাহুৱে স্পষ্টকৈ কৈছে আমি আক্ৰমণ কৰিম কিন্তু ডাঙৰ কথা ইৰাণেও কিন্তু প্ৰত্যুত্তৰ দি আছে তাৰ কাৰণে বেছিকৈ চিন্তাত পৰিছে ট্ৰাম্পে কল্পনা কৰিব পৰা নাই যে ইৰাণে ইমান ভয়ংকৰ প্ৰত্যুত্তৰ দিব পাৰে শেহতীয়াকৈ ইৰাণত লক্ষ্য কৰাৰ পিছতে ইৰাণেও ইজৰাইলৰ কেইবাখনো চহৰত মিছাইল নিক্ষেপ কৰে জেৰুজালেমত হাই এলাৰ্ট জাৰি কৰিবলগীয়া হয় আৰু তাৰ পিছতে সমগ্ৰ বিশ্বত পুনৰ এবাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আৰু সেইসমূহৰ প্ৰতি লক্ষ্য ৰাখিয়ে ট্ৰাম্পে ইজৰাইলক কৈছে বা নেতান্যাহু কৈছে যে যুদ্ধ বন্ধ কৰক যদি যুদ্ধ বন্ধ নকৰে তেন্তে অকলশৰীয়া হ'ব ইজৰাইল এতিয়া হাতৰ মুঠিৰ পৰা ইজৰাইল আঁতৰি গৈছে ট্ৰাম্প ক্ৰমান্বয়ে অকলশৰীয়া হৈ পৰিছে ট্ৰাম্পৰ সৈতে ইজৰাইল আছিল কিন্তু এতিয়াও ট্ৰাম্পে হাতৰ মুঠিত ৰাখিব পৰা নাই ইজৰাইলক ইয়াৰ অৰ্থ
ট্ৰাম্পৰ বন্ধু ৰাষ্ট্ৰই ট্ৰাম্পক বিশ্বাসঘাতকতা কৰিছে ট্ৰাম্পৰ কথা এতিয়া কোনেও নুশুনে ট্ৰাম্প চিন্তাত পৰিছে ট্ৰাম্পে কি কৰিব তাক লৈ এতিয়া লক্ষণীয় হৈ পৰিব আমেৰিকা ইজৰাইল সম্পৰ্কত ইৰাণক লৈ এতিয়া গভীৰ চিন্তা ট্ৰাম্প নেতান্যাহুৰ মাজত মতানৈক্য ট্ৰাম্প আৰু নেতান্যাহুৰ মাজত মতানৈক্য দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণাত্মক স্থিতি আৰু তাৰ সমান্তৰালকৈ ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকা তথা ট্ৰাম্পৰ সৈতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সম্পৰ্কত এক ফাট মেলা পৰিলক্ষিত হৈছে ইৰাণৰ অৱস্থান আৰু মধ্যপ্ৰাচ্যৰ সামৰিক ৰণকৌশলক লৈ বৰ্তমান দুই মিত্ৰ শক্তিৰ মাজত এক অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ট্ৰাম্পৰ কঠোৰ সতৰ্কবাণী নেতান্যাহুলৈ ডোনাল্ড ট্ৰাম্পে এক সাক্ষাৎকাৰক নেতান্যাহুক উদ্দেশ্যি অতি স্পষ্ট ভাষাত কঠোৰ ভাষাৰে সমালোচনা কৰিছে ট্ৰাম্পে কৈছে যে সাৱধান হওক ইজৰাইল তেওঁৰ মতে ইৰাণৰ বিৰুদ্ধে ইজৰাইলে যি ধৰণৰ অপ্ৰত্যাশিত আৰু ধাৰাবাহিক আক্ৰমণ চলাই আছে সেয়া ভৱিষ্যতে ইজৰাইলক বিশ্বৰ পৰা বিচ্ছিন্ন বা অকলশৰীয়া কৰি তুলিব পাৰে আনহাতে ট্ৰাম্পে ফোনযোগে যুদ্ধ বন্ধ কৰিবলৈও আহ্বান জনাইছে কিন্তু ট্ৰাম্পৰ এই আহ্বানক কেৰেপ নাই কৰা ইজৰাইলে আমেৰিকাৰ কূটনৈতিক মহলৰ মতে ইজৰাইলে ইৰাণৰ সৈতে সম্পৰ্কিত ঘাটিসমূহত আক্ৰমণ নকৰাৰ বাবে যি আশ্বাস দিছিল সেয়া নেতান্যাহুৱে ভংগ কৰিছে ইয়াৰ ফলত আমেৰিকাৰ মধ্যস্থতাকাৰী প্ৰচেষ্টাসমূহ বিফল হোৱাৰ আশংকাই দেখা দিছে ইজৰাইলে বাৰে বাৰে হুংকাৰ দিছে যে ইৰাণৰ পৰা হোৱা যিকোনো সৰু সুৰা আক্ৰমণৰো তেওঁলোকে অতি কঠোৰ আৰু ভয়ানক প্ৰত্যুত্তৰ দিব তেওঁলোকৰ এই আক্ৰমণাত্মক প্ৰতিৰক্ষা নীতিত আমেৰিকাৰ আপত্তি সত্ত্বেও ইজৰাইল কিন্তু পিছুৱাই অহা নাই তাৰ ফলশ্ৰুতিতে দুয়োখন ৰাষ্ট্ৰৰ মাজত এতিয়া সম্পৰ্কত ফাট মেলা দেখিবলৈ পোৱা গৈছে গতিকে ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে ইৰাণক লক্ষ্য কৰিবলৈ গৈ এতিয়া আমেৰিকা আৰু ইজৰাইল নিজৰ মাজতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে তেওঁলোকৰ মাজত এতিয়া ফাট মেলা দেখিবলৈ পোৱা গৈছে